শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই দুইত পৰ দুহানু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ ৰাম দুহানু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ। হে প্ৰভুসকল, আজি পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱাবাৰ ভিডিঅ'ত আমি পাইছিলোঁ যে অশ্বত্থামাক পাশু পাণ্ডৱ ভাই ককাই পশুৰ দৰে হাতে ভৰি বান্ধি আনিছিলে আৰু ইয়াক দেখি দ্ৰৌপদী অশ্বত্থামাৰ প্ৰতি সদয় হৈছে। কোমল ভাৱনা কোমল হৃদয়েৰে ইয়াক মাৰিব নালাগে, কাটিব নালাগে, ইয়াক খুলি দিয়া, বন্দাৰ পৰা খুলি দিয়া বুলি কৈছে। আৰু ইয়াত এতিয়া আছে ছবি। হে ৰাম শুনা সামাজিক জন যত জগন্নাথ কথা তথা পুণ্য তীৰ্থৰ নিবাক সেহিকে নিৰ্গুণ স্থান তৈতেহি যে যজ্ঞ দান হৰিহুন্ত তথাতে প্ৰসাক জানি কৃষ্ণ কথা জন্মক নকৰা বৃথা সমস্ত শাস্ত্ৰৰ ইৰে হাৰ এ ৰাম কৃষ্ণ কথা পৰি হৰি ফুৰে আন কৰ্ম কৰি সিটো চিন্তে আপোনাৰ মাৰ যাৰ নাম মাত্ৰে তৰি হেনয় বান্ধৱ হৰি কৰি আছা হিয়াত নিবাস এ ৰাম তাংক কৰি অনাদৰ অধম অভুদনৰ কৰয়ান কৰ্মত বিশ্বাস শনি আতমাৰ গান্তি পিন্ধৈ গলে কাছ কান্দি কুশতে আসন্তে হে মহাৰ এ ৰাম হাতৰ অমৃত তেজি মৰৈ যেন বিষ বুঞ্জি ভৈল হেহি পতন্তৰ তাৰ হাদৈ মহাসৰ্ব খেতি ভকতৰ নৱনিধি মাধৱৰ অৰুণ চৰণ এ ৰাম হৰণ লয়ুক তাত নিতে হবই আয়ু পাত যদ্যপিও নেদেখা মৰণ
আন যত হবে দাণ্ডা নামক গলত বান্ধা মৰণ সম্বল হৰি নাম নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে গুখিও সদায় ৰাম ৰাম গুখিও সদায় ৰাম ৰাম। প্ৰণাম প্ৰভুসকল। ইয়াৰ ছবিত কৈছে গুৰুজনাই শুনা সামাজিক জন যথা জগন্নাথ কথা তথা পুণ্য তীৰ্থৰ নিবাস সেহিকে নিৰ্গুণ স্থানত সৈতে সিজে যজ্ঞ দান হৰি সুন্ত তথাতে প্ৰকাশ থাকা হৰি হাইক্যাতে তথা। মাধৱৰ গুণ কীৰ্তন যোন যাৰ ঘৰত যোনখিনি স্থানত প্ৰকাশমান হয় তাতে গংগা যমুনা সৰস্বতী হিন্দু কাবেৰী সকলো তাতে মানে প্ৰবাহিত হয়। মাধৱৰ গুণ কীৰ্তন যাৰ ঘৰত গোৱা হয় থাকা হৰি হাইক্যাতে তথা বৈকুণ্ঠক পৰিহৰি যোগী ৰহিয়া হিয়া থাকা হৰি হাইক্যাতে তথা। এই বুলি কৈছে জানি কৃষ্ণ কথা যত্ন নকৰা বিৰিতা সমস্ত শাস্ত্ৰ কৈ শিকে হাৰ কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্ম কৰি ইটো চিন্তে আপোনাৰো বাৰ। আমি কৃষ্ণৰ কথা চিন্তা নকৰি বেলেগ বিষয় কথা চিন্তা কৰি কৰি আমি মৰি আছো। এই কথাকে গুৰুজনাই কৈছে আমি বেলেগ বিষয় কথা ভাবিব লাগে, কিন্তু ইয়াৰ লগত বিষয়ৰ লগত আমি মজি থাকিব নালাগে। বিষয়ৰ কৰ্মত আমি মজি থাকি আমি জীৱনটো শেষ কৰি গৈছো। কৰ্ম কৰিবলৈ কৈছে, কৰ্ম নকৰিবলৈও কোৱা নাই। কৰ্মৰ লগত আমি মজি থাকিব নালাগে। কৰ্মণ্যেব বিকাৰেস্তি মহাফলেষু কদাচন। কৰ্ম কৰিব, ফল বাঞ্ছা নকৰিব, তথাপিও তুমি ফল বাঞ্ছা নকৰিবা বুলি কৈছে। হে ৰাম যাৰ নাম মাত্ৰে তৰি হেনয় বান্ধৱ হৰি কৰি আছা হিয়াত নিবাস তাংক কৰি অনাদৰ অধম ভূদনৰ কৰয়ান কৰ্মত বিশ্বাস। নিজৰ কৰ্মকে বিশ্বাস কৰে, বিষয় কৰ্মক বিশ্বাস কৰে, কিন্তু হৃদয়ে যে ভগৱন্তই যে নিবাস কৰি আছে ইয়াক বিশ্বাস নকৰে। হৃদয়ত ঈশ্বৰে নিবাস কৰি থকাৰ কাৰণে আমি মানুহ হ'ব পাৰিছো, কথা ক'ব পাৰিছো, ভাবিব পাৰিছো, চিন্তা কৰিব পাৰিছো। ইয়াক আমি চিনি নোপোৱাকে নিজকে সঁচা বুলি ভবাটো ভুল হৈছে। হে ৰাম অনিয়া তোমাৰৈ গান্তি পিণ্ডই গলে কাছ কান্তি কুচতে আচন্ত হেমহাৰ হাতৰ অমৃত তেজি মৰ যেন বিষ ভুঞ্জি ভৈল হেহি পতন্তৰ তাৰ। হে প্ৰভুসকল, আমি অমৃতৰ কথা চিন্তা নকৰাকে বিষয় কথা চিন্তা কৰি আমি মৰি আছো। পতন্তৰ তলত মানে পতন্তৰ তাৰত আমি বিষয় কথা চিন্তা কৰি কৰি আমি সেনেকে জীৱনটো শেষ কৰি গৈছো বুলি কৈছে। সাদয় মহা সৰ্বসিদ্ধি বসতৰ নৱনিধি মাধৱৰ অৰুণ চৰণ শৰণ লয় কটাত নিতে শুব আয়ু পাত যদ্যপিও নেদেখা মৰণ। হে প্ৰভু, আজি সূৰ্যখন উদয় হৈছে, অস্ত হৈছে, সূৰ্যৰ লগতে আমাৰ আয়ুসখিনি গৈ আছে। আজি দিন আছে, আকৌ ৰাতি হ'ব, আকৌ ৰাতিপুৱা হ'ব।
এনেকে কৰি এদিন এদিনকৈ আমাৰ আয়ুসখিনি গৈ 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 শেষলৈকে মৰণত সময়লৈকে আমি প্ৰভু ভগৱন্ত ঈশ্বৰক দেখা নাপালো। আমাৰ জীৱনটো অকাৰণে আমি কটাই দিলো। এনেকে কৰি গৈছে। আমি যিমান জীৱনত এশক্ষণ জীৱনত এবাৰো কৃষ্ণ নাম নোলোৱাকে আমি মৃত্যু মুখত পৰি গ'লো। আমাৰ কিমান লোকচান, কিমান তাতোতকৈ আৰু দুৰ্বাসনা নাই আৰু তাতোতকৈ দুৰ্বাসনা নাই আৰু আমি ইমান দিনে এবাৰো কৃষ্ণ নাম নললো, এবাৰো কৃষ্ণক চিন্তা নকৰিলো, প্ৰভু শ্ৰীকৃষ্ণৰ চৰণ কমলত শৰণ নকৰিলো। সেনেকে আমাৰ জীৱনটো বৃথা হৈ গ'ল। কিন্তু সেইকাৰণে আমি প্ৰভুসকল জীয়াই থাকোঁতে বিষয় কথাত চিন্তা নকৰিবলৈ কোৱা নাই। বিষয় কথা চিন্তা কৰিও তাৰ মাজতো আমি যদি হৰিনাম যদি ল'ব পাৰো, তেতিয়াহ'লে আপোনাৰ জীৱন ধন্য হ'ব। হে রাম আনো যত হবে বান্দা, আনো যত হবে ধান্দা, নামক গলত বান্দা, মৰণত সম্বল হৰি নাম। আনো যত হবে ধান্দা, বেলেগ ধান্দা আন কৰ্ম আন বেলেগ ধান্দা আমি নকৰাকে নামৰ গলত বান্ধা, নামকে আজি আমি যদি গলত বান্ধি থাকো, আমি গলত মালা ৰূপে নামকে যদি পিন্ধি থাকো, তেতিয়াহ'লে মৰণ সম্বল হৰি নাম আপোনাৰ মৰণৰ সময়লৈকে সম্বল হ'ব বুলি কৈছে। হৰিনামে আপোনাক সম্বল কৰিব আৰু লগত একো বস্তু নাযায়। মৰণত সময়লৈকে হৰিনামে যাব বুলি কৈছে। নমৰা বিষয় বোলে কৃষ্ণৰ কিংকৰ বোলে, গুখী সদায় ৰাম ৰাম, গুখী সদায় ৰাম ৰাম। মৰণত সময়লৈকে আমাৰ একো বস্তু নাযায়, নিজৰ শৰীৰ কোনো নাযায়, নহয়নে প্ৰভুসকল? হৰিনাম যাব বুলি কৈছে। হৰিনামটো যাবনে নাযাব আমি ঠিক নাই। হৰিনাম সেইকাৰণে অভ্যাস কৰিলেহে। ইয়াত কৈছে নমৰা বিষয় বোলে কৃষ্ণৰ কিংকৰ বোলে, গুখীও সদায় ৰাম ৰাম, গুখীও সদায় ৰাম ৰাম। সৰ্বদাই ৰাম ৰাম কৰি গুখি থাকিলেহে আপোনাৰ মৰণত সময়লৈকে হৰিনাম যাব। যদি সৰ্বদাই আমি ৰামক চিন্তা নকৰো, অকল বিষয় কথা চিন্তা কৰি থাকো, তেতিয়াহ'লে হৰিনামো নাযাব, বিষয়ো নাযাব, একো নাযাব। আপোনাৰ মৰণত সময়লৈকে আপুনি অকলে মানে এই নৰক জনিত পৰিভ্ৰমণ কৰি ঘূৰি ঘূৰি ইয়াতে থাকিব লাগিব। লগত যদি হৰিনাম যায়, তেতিয়াহ'লে আপোনাৰ হৰিক পাব। হৰিৰ লগত আপুনি বিলীন হৈ যাব। এই আত্মা পৰমাত্মাৰ লগত বিলীন হ'লেহে আপোনাৰ জীৱৰ গতি হয়, আত্মাৰ মুক্তি হয়। যদি মৰণত সময়ত বিষয়ো নাযায়, বিষয় বস্তুবিলাকতো নাযায়ে, হৰিনাম যদি লগত নাযায়, তেতিয়াহ'লে এই বিষয় জগতত আপুনি ঘূৰি ঘূৰি ইয়াতে থাকিব লাগিব। এই কথাকে মহাপুৰুষ দুজনাই আমাক ছবিত দেখুৱাইছে। আজিলৈ ইমানতে ভিডিঅ'টি সমাপন কৰিছোঁ আৰু পিছত আমি কিছু কথা পাম। কৃষ্ণ।